ইয়াত সেইদিনাখন কৈছিল যে আমি সকলোৱে একেলগে কথা কম, একেধৰণে কাম কৰিম। এতিয়া তেখেতে হঠাৎ আৰু অন্য কেইটামান ৰাজনৈতিক দলৰ ওচৰলৈ যোৱাটোৱে সকলোকে সন্দেহৰ চকুৰে চাবলৈ বাধ্য কৰিছে। এই বিষয়ত আমাৰ সভাপতিয়ে কিছু কথা কৈছে। মই সভাপতিক লগ পোৱা নাই, তেখেতৰ লগত আলোচনা কৰিলে আৰু আপোনালোকক ক'ব পাৰিম। কিন্তু ময়ো অলপমান চিন্তিত হৈছোঁ। তেখেতে ইয়াত এটা কথা কৈ আকৌ বাহিৰত গৈ কিয় কথাৰ হুৰ সলালে, বা তেখেতে আমাক 10 দিনৰ ভিতৰতে কোনকেইটা আসনত আমি প্ৰতিনিধিত্ব কৰিম, কোনকেইটাত অন্য দলে কৰিব, সেইখিনি ক'বলৈ কৈছে। ইমান সহজতে জানো ক'ব পাৰি যে এখন মানে ধৰক এখন বাছত 40টা ছিট থাকে, এতিয়া ডিব্ৰুগড়লৈ কেইটা যাব, তিনিচুকীয়ালৈ কেইটা যাব, এনেকৈ বুকিং কৰিব পাৰি জানো? এইখিনিতো আমি আগৰ পৰাই কৈ আছিলোঁ। মই প্ৰথম দিনত বহাৰ পৰাই যে কোন দলৰ ক'ত কেনেকুৱা অৱস্থিতি, কেনেকুৱা ঐতিহাসিক কথা, এইখিনি চাই পেলাই আমি বিজেপিক হৰুৱাবলৈ ভালকৈ আসনৰ বুজাবুজি কৰিব লাগে। কিন্তু তেওঁ কোৱা নিচিনাকৈ এতিয়াই কৰি দিয়ক, তেতিয়াই কৰি দিয়ক, এনেকৈ ক'লে সেই কেঁচুৱা ল'ৰা অলপ আমনি কৰা নিচিনা হয়। মই ভাবোঁ তেখেতে আমি আলোচনা কৰিম আৰু কিবা এটা কৰিব পাৰিম। তেওঁ এই যে পাৰ্টিবিলাক লগ কৰি ফুৰিছে, এইটো কেনেদৰে চাইছে? মই একোৱে চোৱা নাই, কাৰণ মই সমষ্টিত চাব লগা হৈ আছে। মহাত্মা গান্ধীৰ এটা 8-ফুটীয়া মূৰ্তি, জুবিন গাৰ্গৰ নামত 12-ফুটীয়া মূৰ্তি এটা তাতে নিৰ্মাণ কৰি মহাত্মা গান্ধীক অপমান কৰিবলৈ বিজেপিৰ কিছু অপশক্তিয়ে চেষ্টা কৰি আছে। মই কৈছোঁ তাতে এখন জ্যোতি উদ্যান নামৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত পৰিত্যক্ত উদ্যান আছে, যিখনৰ প্ৰতি দায়িত্ব আছিলে নগৰ সমিতিৰ। মই সেইখন জ্যোতি ভালকৈ সজাই পৰাই দিব কৈছোঁ শিল্পী উদ্যান হিচাপে। তেখেতসকলে মহাত্মা গান্ধীক সদায় অপমান কৰিব বিচাৰে, সেই গতিকে মহাত্মা গান্ধীৰ গান্ধী মৈদামখনকে হেঁচা দি আছে। মই অকণমান সেই বিষয়টোলৈ খুব চিন্তিত কাৰণে অন্য কাম কৰিবই পৰা নাই। ইয়াত সেইদিনাখন কৈছিল যে আমি সকলোৱে একেলগে কথা কম, একেধৰণে কাম কৰিম। এতিয়া তেখেতে হঠাৎ আৰু অন্য কেইটামান ৰাজনৈতিক দলৰ ওচৰলৈ যোৱাটোৱে সকলোকে সন্দেহৰ চকুৰে চাবলৈ বাধ্য কৰিছে। এই বিষয়ত আমাৰ সভাপতিয়ে কিছু কথা কৈছে। মই সভাপতিক লগ পোৱা নাই, তেখেতৰ লগত আলোচনা কৰিলে আৰু আপোনালোকক ক'ব পাৰিম। কিন্তু ময়ো অলপমান চিন্তিত হৈছোঁ। তেখেতে ইয়াত এটা কথা কৈ আকৌ বাহিৰত গৈ কিয় কথাৰ হুৰ সলালে, বা তেখেতে আমাক 10 দিনৰ ভিতৰতে কোনকেইটা আসনত আমি প্ৰতিনিধিত্ব কৰিম, কোনকেইটাত অন্য দলে কৰিব, সেইখিনি ক'বলৈ কৈছে। ইমান সহজতে জানো ক'ব পাৰি যে এখন মানে ধৰক এখন বাছত 40টা ছিট থাকে, এতিয়া ডিব্ৰুগড়লৈ কেইটা যাব, তিনিচুকীয়ালৈ কেইটা যাব, এনেকৈ বুকিং কৰিব পাৰি জানো? এইখিনিতো আমি আগৰ পৰাই কৈ আছিলোঁ। মই প্ৰথম দিনত বহাৰ পৰাই যে কোন দলৰ ক'ত কেনেকুৱা অৱস্থিতি, কেনেকুৱা ঐতিহাসিক কথা, এইখিনি চাই পেলাই আমি বিজেপিক হৰুৱাবলৈ ভালকৈ আসনৰ বুজাবুজি কৰিব লাগে। কিন্তু তেওঁ কোৱা নিচিনাকৈ এতিয়াই কৰি দিয়ক, তেতিয়াই কৰি দিয়ক, এনেকৈ ক'লে সেই কেঁচুৱা ল'ৰা অলপ আমনি কৰা নিচিনা হয়। মই ভাবোঁ তেখেতে আমি আলোচনা কৰিম আৰু কিবা এটা কৰিব পাৰিম। তেওঁ এই যে পাৰ্টিবিলাক লগ কৰি ফুৰিছে, এইটো কেনেদৰে চাইছে? মই একোৱে চোৱা নাই, কাৰণ মই সমষ্টিত চাব লগা হৈ আছে। মহাত্মা গান্ধীৰ এটা 8-ফুটীয়া মূৰ্তি, জুবিন গাৰ্গৰ নামত 12-ফুটীয়া মূৰ্তি এটা তাতে নিৰ্মাণ কৰি মহাত্মা গান্ধীক অপমান কৰিবলৈ বিজেপিৰ কিছু অপশক্তিয়ে চেষ্টা কৰি আছে। মই কৈছোঁ তাতে এখন জ্যোতি উদ্যান নামৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত পৰিত্যক্ত উদ্যান আছে, যিখনৰ প্ৰতি দায়িত্ব আছিলে নগৰ সমিতিৰ। মই সেইখন জ্যোতি ভালকৈ সজাই পৰাই দিব কৈছোঁ শিল্পী উদ্যান হিচাপে। তেখেতসকলে মহাত্মা গান্ধীক সদায় অপমান কৰিব বিচাৰে, সেই গতিকে মহাত্মা গান্ধীৰ গান্ধী মৈদামখনকে হেঁচা দি আছে। মই অকণমান সেই বিষয়টোলৈ খুব চিন্তিত কাৰণে অন্য কাম কৰিবই পৰা নাই।